কেইদিন ধৰি ছ'চিয়েল মিডিয়াত এই বান্দৰটোৰ ভিডিঅ' বেছিকৈ ভাইৰেল হৈ আছে। কিছুদিন আগতে পেঙ্গুইনৰ ভিডিঅ' ভাইৰেল হৈছিলে, এতিয়া এই বান্দৰটোৰ ভিডিঅ' বেছিকৈ ভাইৰেল হৈ আছে। তাৰ কাৰণ হৈছে যে জাপানৰ এটা চিৰিয়াখানাত এই বান্দৰৰ জন্ম হয় আৰু বান্দৰটো জন্ম হোৱাৰ পিছত তেওঁৰ মাতৃয়ে তেওঁক তাৰ পৰা আঁতৰাই দিয়ে, তেওঁক গ্ৰহণ নকৰে বাচ্চা হিচাপে। তো এই বাচ্চাটোক কিছুদিন এই চিৰিয়াখানাৰ মানুহখিনিয়ে, চিৰিয়াখানাৰ ৰখীয়ালসকলে বহুদিন পালন কৰে, কিছুদিন পালন কৰি অলপ ডাঙৰ দীঘল হয়। পিছদিনা তেওঁক আকৌ সেই চিৰিয়াখানালৈ দি দিয়া হয়, কিন্তু বাকী বান্দৰবোৰে তেওঁক তেওঁৰ লগত দলত নাৰাখে, অকলে অকলে ঘূৰি ফুৰে। তেওঁ মন বেৰাজ কৰি বহি থাকে। পিছদিনা কি কৰিলে, চিৰিয়াখানাৰ মানুহ এজনে এই মানুহবোৰে এটা বান্দৰৰ পুতলা আনি এওঁৰ হাতত দি দিয়ে, এওঁৰ সন্মুখত দি দিয়ে, আৰু যেতিয়াই দি দিয়ে তেতিয়াই এই বান্দৰটোৱে গোটেই দিনটো এই বান্দৰ পুতলাৰ লগত এই বান্দৰ পোৱালিটো খেলি থাকে। গোটেই দিনটো যেন তেওঁৰ মাতৃ হিচাপে এই পুতলাই তেওঁৰ মাতৃ হিচাপে তেওঁ গ্ৰহণ কৰি লৈছে। কিন্তু যিহেতু আৰু কোনো নাই, তেওঁৰ লগত কোনো নিদিয়ে। তাৰ কাৰণ হৈছে যে তেওঁ ৰিজেক্ট কৰাৰ মূল কাৰণ হৈছে যে এই বান্দৰ পোৱালিটো যেন মানুহৰ আকৃতিৰ নিচিনা অলপ দেখা যায়, সেইবাবে বান্দৰবোৰে তেওঁক সিহঁতৰ দলৰ পৰা আঁতৰ কৰি ৰাখিছে।